বিশ্বত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ব্ৰেইন ষ্ট্ৰোকৰ সংখ্যা। মানৱ জাতিক স্তম্ভিত কৰি বিশ্বত উদ্বেগজনকভাৱে ব্ৰেইন ষ্ট্ৰোকৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য সদৰি কৰিছে ৰাজ্যৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ অমৃত ৰঞ্জন বৰুৱাই। উত্তৰ গুৱাহাটীত ব্ৰেইন ষ্ট্ৰোক ৰোগৰ ওপৰত বিশেষ কৰ্মশালা দিয়া হয়। যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱাত চিন্তাৰ বিষয় হৈ পৰিছে বুলি উদ্বিগ্নতা প্ৰকাশ কৰ্মশালাত। উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান উত্তৰ গুৱাহাটীস্থিত GNRC হস্পিটেলৰ চৌহদত চিকিৎসালয়খনৰ উদ্যোগত বসন্তকালীন চিকিৎসা সম্পৰ্কীয় আলোচনা অনুষ্ঠিত হয়। শেহতীয়াকৈ আমাৰ যিটো লাইফষ্টাইল, এই লাইফষ্টাইলটো এটা প্ৰত্যাহ্বানৰ সন্মুখীন আমি হ'বলৈ বাধ্য হৈ পৰিছোঁ। বিশেষকৈ ষ্ট্ৰোকক লৈ পেলাই ভাৰতবৰ্ষত যি ধৰণে ষ্ট্ৰোকৰ সংখ্যাটো বাঢ়িবলৈ লৈছে, আমি সকলো তাৰ কাৰণে সাৱধান হ'ব লাগে। ষ্ট্ৰোক এনেকুৱা এটা ৰোগ, যিটো ৰোগৰ ট্ৰিটমেণ্ট কৰিবলৈ হ'লে যিমানে সোনকালে হস্পিটেল এখনলৈ আহিব পাৰে, সিমানে তাৰ সফল হোৱাৰ চান্সেছটো বাঢ়ি থাকে। যিমানে তাৰ দেৰি হয়, সিমানে ই সফল নোহোৱাৰ চান্সেছহে থাকে। চিকিৎসা বিজ্ঞানটো হৈছে এটা অতি গতিশীল বস্তু। বিভিন্ন সময়ত ইয়াত ন সংযোজন ঘটি থাকে। শেহতীয়াকৈ যি ন উদ্ভাৱন হৈছে, যি ন সংযোজন হৈছে, বা শেহতীয়াকৈ ইয়াৰ যি গতিবিধি, এই কথাখিনি যদি আমি আলোচনালৈ যদি নানো, তেতিয়াহ'লে চিকিৎসা বিজ্ঞান যেন কোনোবাখিনিত আমি পিছ পৰি ৰম। এই কথাখিনিকে আমি উপলব্ধি কৰি পেলাই GNRC নৰ্থ গুৱাহাটী বা GNRC হস্পিটেলে সময়ে সময়ে ইয়াত CME বিলাক পাতি থকা যায়। CME হৈছে যে কণ্টিনিউৱাছ মেডিকেল এডুকেশ্যন। ঠিক তেনেকৈ আজি GNRC নৰ্থ গুৱাহাটীয়ে বসন্তকালীন CME অনুষ্ঠানটো আয়োজন কৰা হৈছে। স্থানীয় আৰু GNRCৰ প্ৰায় 100ৰো অধিক ডক্তৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু এই অনুষ্ঠানত শেহতীয়া যি সংযোজন, শেহতীয়া যি উদ্ভাৱন বা শেহতীয়া চিকিৎসা বিজ্ঞানৰ যি গতিবিধি, সেইবিলাকৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। গুৱাহাটীৰ পৰা ৰমিনা কৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।